ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখ বাৰ হ'ব দেওবাৰ, অসমীয়া বহাগ মাহৰ 8 তাৰিখ। আজিৰ বন্ধুসকল মহাবীৰ আবিৰ্ভাৱ তিথি। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো। আজিৰ তিথি হ'ব শুক্লা কৰিয়দশী তিথি, নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ। আজিৰ যুগ হ'ব ব্ৰেঘাট যুগ। তাৰ পিছতে হৰ্ষণৰ যুগ আৰম্ভ হ'ব। বন্ধুসকল আজিৰ কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। বন্ধুসকল জন্ম ৰাশি হ'ব কন্যা ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 4:57 সূৰ্যাস্ত সময় হ'ব 5:45। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানলৈ আগবাঢ়িছো। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা যিসকল লোক আছে আপুনি আপোনালোকৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱ ৰাখিব লাগে, কাৰণ নিজৰ স্বাৰ্থপৰতা পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটো অতি প্ৰয়োজনীয়। অৰ্থাৎ আপোনালোকে কিবা এটা পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ব্যায়াম কৰিব লাগে। ব্যায়াম নকৰাৰ বাবে আপোনালোকৰ শাৰীৰিক সমস্যা বহুত বেছি বাঢ়িব পাৰে, যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে অভিযান্ত্ৰিক সামগ্ৰীত কাম কৰা সকলৰ লাভ হ'ব, তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আনহাতে খাদ্য পানীয়ৰ কাম কৰা সকলৰ বাবে লাভৰ উপাৰ্জনৰ সুযোগ পাব পাৰে, কিন্তু তেওঁলোকে কাম কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কঠিন কামো কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। তেতিয়াহে আপোনালোকে ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন বা কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত তেওঁলোকে এটা ভাল প্ৰতিফলন দেখিব, আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব, কাজিয়া পেচালত লিপ্ত নহ'ব। নহ'লে আপোনালোকৰ বিবাদৰ লগত জড়িত হ'লে তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ বহুত বেছি কষ্ট হ'ব পাৰে। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাগ্য উজ্জ্বল হ'ব। আপোনালোকৰ দিনটো বৰ বেছি ভাল হ'ব। অফিচত বা কৰ্মক্ষেত্ৰত কাম সময়মতে সম্পূৰ্ণ কৰিব। আপোনাৰ কামত আপোনালোকৰ বিষয়ে সকলো সুখী হ'ব। তেওঁলোকে আপোনালোকক প্ৰচাৰ কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি উচ্চ বিপি ৰোগী হয় তেন্তে আপুনি আপোনালোকৰ বিপি নিয়ন্ত্ৰণ কৰিবলৈ ঔষধ খাই থাকিব লাগে, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। আৰু কোনো ধৰণৰ টেনশ্যন নল'লে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। অৰ্থাৎ অযথা টেনশ্যনবোৰ পৰিহাৰ কৰক বুলি কৈছে। চিন্তাবোৰ কৰি থাকিলে আপোনালোকৰ মানসিকভাৱে কিছু দুৰ্বল হৈ পৰিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ পুৰণি একাউণ্টবোৰ ক্লিয়াৰ কৰাৰ আগতে ৰক্ষণাবেক্ষণ কৰি থাকিব লাগে বা সেইখিনি চোৱা চিতা কৰিব লাগে, ভালকৈ হিচাপ নিকাচবোৰ ভাল কৰি ৰাখিব লাগে। আপোনালোকৰ ব্যৱসায়ত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব লাগে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কোনো কথাতে আপোনালোকে হতাশ হ'ব নালাগে আৰু নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। চিন্তা নকৰাকৈ সুখী হ'বলৈ চেষ্টা কৰক আৰু জীৱনত আগবাঢ়ি যাবলৈ কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি আজিৰ দিনটো ধ্যান ৰাখিব লাগিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ মানসিক চাপ থাকে বা চিন্তা হৈছে পৰিয়ালৰ বা ঘৰখনৰ কিছুমান সমস্যা লৈ, আপুনি ইয়াৰ সৈতে আনন্দৰে মোকাবিলা কৰা উচিত বা সেইখিনি ক্ষেত্ৰত আপোনালোকে চেলেঞ্জ লৈ আপোনালোকে সেই সমস্যাখিনি কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালত কোনো ধৰণৰ সংঘাতৰ সৃষ্টি হ'বলৈ নিদিব, কাজিয়া পেচাল হ'বলৈ নিদিব। পৰিয়ালত শান্তিৰ পৰিৱেশ বজাই ৰখাত পৰিয়ালৰ সদস্যসকলক সহায় কৰক আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। কোনো ধৰণৰ বস্তুৰ বাবে আপোনালোকৰ তিলৰ পাহাৰ পৰা আপোনালোকে নিৰ্মাণ নকৰিব। অৰ্থাৎ সৰু কথা এটা লৈ আপোনালোকৰ কাজিয়া পেচাল নকৰিব, সেইখিনি পৰিহাৰ কৰিব লাগে। কিছুমান সৰু কথা বতৰাখিনি এৰা ধৰাৰ মাজেৰে আপোনালোকে চলি যাবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব, কাৰণ যিসকল কৰ্মৰত লোক আছে আপোনালোকৰ অফিচত বা কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত কোনো ধৰণৰ বিবাদ হ'ব নালাগে বা হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আৰ্থিক বিষয়ত কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে তৎক্ষণাত, নহ'লে হয়তো আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কথা শুনিব লগা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মাতৃৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। আপোনাৰ পৰিয়ালত বিশেষকৈ মাতৃৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে কোনো ধৰণৰ
সাৱধান হ'ব লাগিব বুলি কৈছে তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আৰু কোনো ধৰণৰ বিবাদ হ'ব নালাগে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত কোনো ছালৰ এলাৰ্জি হ'ব পাৰে সেয়ে যিকোনো ঔষধ দিওঁতে হওক আপোনালোকৰ ঘৰৰ কোনো সদস্যক আপুনি ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আপোনালোকে নিশ্চয়কৈ পৰীক্ষা কৰিব লাগে এক্সপায়াৰী ডেট চাব লাগে সকলো বস্তু খাওঁতে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায় চলোৱাৰ লগতে ব্যৱসায়ীসকলে নিজৰ বেলেন্স শ্বীট পৰীক্ষা কৰি থাকিব লাগে আপোনালোকৰ সামগ্ৰী হিচাপ ৰাখিলে ভাল হ'ব কিমান আছে কিমান নাই আৰু কেনেকৈ আপোনালোকে সেইখিনি ষ্টক কৰিছে কি ধৰণে আপোনালোকে মেইনটেনেন্স কৰিব সকলো দিশ আপোনালোকে চাব পাৰে আৰু যিমান প্ৰয়োজন বা কিমানখিনি খৰচ হৈছে নে নাই বা কিমানখিনি আপোনালোকৰ ষ্টক আছে সকলো দিশ চাব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কোনো কথাত বেছি উত্তেজিত হোৱা উচিত নহয় বৰঞ্চ অতিৰিক্ত নিযুক্তিত নিজৰ ক্ষতি কৰিব পাৰে বুলি কৈছে গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দেওবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কাৰ্যালয় বা কৰ্মক্ষেত্ৰত যিসকলে সানডে দিনটো কাম কৰে আপোনালোকৰ নেটৱৰ্ক ৰক্ষণাবেক্ষণ কৰাৰ লগতে আপোনালোকৰ নেটৱৰ্ক সম্প্ৰসাৰণ অৰ্থাৎ আপোনালোকৰ পপুলাৰিটি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব আপোনালোকৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ দিশত প্ৰচেষ্টা আপোনালোকৰ চলাই থাকিব লাগিব কেনেকৈ ব্যৱসায়টো আপুনি আৰু বেছি গ্ৰ' কৰিব কেনেকৈ ডাঙৰ কৰিব কেনেকৈ আপোনালোকৰ মানুহৰ মাজলৈ লৈ যাব সেই দিশটোৰ প্ৰতি আপোনালোকৰ প্ৰচেষ্টা চলাই থাকক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব আৰু সেইখিনি ক্ষেত্ৰত আপুনি প্ৰচেষ্টা চলোৱা দেখা পোৱা যাব আপুনি আপোনালোকৰ কামত অত্যধিক মনোযোগ দিব লাগে যি কামে নকৰক কিয় আৰু পৰিয়ালৰ বিবাদৰ বাবে আপোনালোকৰ মনটো কিন্তু আপোনালোকৰ কিছু বিচলিত হ'ব পাৰে যাৰ ফলত আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে বৰ্তমান সময়ত আপোনালোকৰ জীৱনসংগীৰ লগতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে হঠাতে দুয়োৰে স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে সামান্য পৰিমাণে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপুনি নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰাখিব লাগে হতাশাৰ সৃষ্টি আপোনালোকৰ মনত হ'ব পাৰে গতিকে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব শক্তিশালী হ'ব লাগিব কেনেকৈ আগবাঢ়ি যাব জীৱনত সংগ্ৰাম কৰিব লাগিবই সমস্যা থাকে প্ৰব্লেম থাকে মানুহৰ জীৱনত সেই যিকোনো ধৰণৰ মানসিক চাপ আপোনালোকে কমকৈ ল'বলৈ চেষ্টা কৰক আৰু কম কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আৰু ব্যৱসায় কৰা মানুহখিনিয়ে ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ গ্ৰাহকক বহুত বেছি যত্ন ল'ব লাগে তেওঁলোকৰ পছন্দ অপছন্দৰ সকলো দিশ চাব লাগে আপোনালোকৰ গ্ৰাহকৰ পছন্দ অনুযায়ী আপোনালোকে সেইখিনি আপোনালোকে সামগ্ৰী যোগান ধৰিব লাগে আৰু সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যও আপোনালোকৰ ভ্ৰমণ কৰিব লগা হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ক্ৰীড়াৰ লগত জড়িত যুৱক যুৱতীসকলে বহুত বেছি কষ্ট কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰতিভা খুব ভালকৈ প্ৰদৰ্শন কৰিব পাৰিব তেওঁলোকে নিজৰ প্ৰতিভাখিনিক আৰু আপোনালোকৰ অনুশীলন অব্যাহত ৰাখক বুলি কৈছে নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব সিংহ ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব আজিৰ দিনটোত বেছি আপোনালোকে উত্তেজিত হৈ বা আপোনালোকে কনফিডেন্সত বা খৰখেদাকৈ আপোনালোকে কাম কৰিব নালাগে অভাৰ কনফিডেন্সত কাম কৰিব নালাগে কৰ্মক্ষেত্ৰত যদি কোনোবাই আপোনালোকক কিবা এটাও কয় তেন্তে সেইখিনি কাণেৰে শুনি আন এটা কামত আপোনালোকে আঁতৰাই ৰাখক অৰ্থাৎ কিছুমান বেয়াকৈ ক'লে আপোনালোকক সেইখিনি পৰিহাৰ কৰক কিছুমান ক্ষেত্ৰত ইগন'ৰ কৰিবলৈ চেষ্টা কৰক কিছুমান মানুহে আছে ইজনে সিজনৰ প্ৰতি বেয়া মনোভাৱ থকা গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে এৰা ধৰাৰ মাজেৰে চলিবলৈ চেষ্টা কৰক যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত এবাৰ লিপ্ত হয় তেনেহ'লে সমস্যাবোৰ বাঢ়িব পাৰে তেতিয়াহে আপুনি আপোনালোকৰ কৰ্মক্ষেত্ৰত কামবোৰ কৰিব পাৰিব নহ'লে দিনটো আপোনালোকৰ মানসিক চাপ থাকি যাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত বৰ্তমান সময়ত স্বাস্থ্য বজাই ৰাখিবলৈ খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগে নহ'লে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে গতিকে মানুহে বস্তুৰ পৰা এনেধৰণৰ বস্তুৰ পৰা আঁতৰি থাকক যি ধৰণৰ খাদ্যপাতি গ্ৰহণ কৰিলে আপোনালোকৰ হেল্থৰ সমস্যা হয় ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ব্যৱসায়ত অলপ সাৱধান হ'ব লাগে কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ ব্যৱসায়ক সৰ্বাধিক সময় দিয়ক বুলি কৈছে বেছি কোৱালিটি টাইম দিয়ক বুলি কৈছে তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পিতৃ মাতৃৰ কথা মানি চলিব লাগে আৰু তেওঁলোকৰ কথা শুনিব লাগে সন্মান কৰিব লাগে আৰু তেওঁলোকে অতি সুখী অনুভৱ কৰিব দেখিব আৰু আপুনি সেই দিশটোত বা নিজৰ এম বা নিজৰ যি কেৰিয়াৰ আছে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব পৰিয়ালৰ সৈতে যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মানসিক শান্তি লাভ কৰিব প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে কিন্তু যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে বহুতো সমস্যা সমাধান কৰিব পাৰিব যদি আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজি নাপায় মনৰ কথাবোৰ বুজি নাপায় সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দেওবাৰৰ ৰাশিফল অনুসৰি আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সকলোৰে লগত কাম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে কাৰো প্ৰতি সংকোচ অনুভৱ নকৰিব
যদি আপুনি আপোনালোকৰ দলটোৰ লগত বা টিম লিডাৰৰ সৈতে আপোনালোকে কাম কৰি আছে বা কাম কৰি যায় তেতিয়া আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত সংকোচ মনোভাৱবোৰ আপোনালোকৰ মনত আনিব নিদিব অনুভৱবোৰ নকৰিব বেছিকৈ আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকল ব্যক্তি উচ্চ বিপি ৰোগী তেওঁ বিপিৰ আজিনটোত কম বা বেছি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে সময়মতে ঔষধ খাই থাকিব লাগে যদি ঔষধ পাতি খাই আছে লগতে যোগাসন কৰিব লাগে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে কোনো এটা বিষয়ক লৈ তেওঁলোকৰ সংগীৰ সৈতে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে তেওঁলোকৰ সংগীৰ সৈতে বা পাৰ্টনাৰৰ সৈতে বিবাদ হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে যিকোনো ধৰণৰ আচৰণৰ পৰা আঁতৰি থাকিব লাগে নিগেটিভ আচৰণৰ পৰা বেয়া আচৰণৰ পৰা নহ'লে ব্যৱসায় লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যুৱক যুৱতীসকলে সংযুক্ত অধ্যয়নত বহুত বেছি গুৰুত্ব দিব আপুনি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে য'ত আপুনি বহুত বেছি ফূৰ্তি কৰিব বা আপোনালোকৰ মনটো শান্তি লাভ কৰিব আপোনালোকৰ পৰিয়ালত খৰচ পাতি বৃদ্ধি পাব আজিৰ দিনটোত সম্ভৱ পৰিয়ালৰ সৈতে ক'ৰবাত যাব পাৰে ওলাই বা আপোনালোকৰ বেমাৰ আজাৰৰ বাবে খৰচ পাতি হ'ব পাৰে মুঠৰ ওপৰত আজিৰ দিনটো খৰচ পাতি বৃদ্ধি পাব কিন্তু ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিলে ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব আৰু কষ্টৰ আপোনালোকৰ ফল পাব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সকলো মহিলা সহকৰ্মীক যদি পুৰুষ হয় আপুনি সন্মান কৰিব লাগিব তেওঁলোকৰ সহায়তে আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব পাৰে কিছু ক্ষেত্ৰত ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰীৰ মানদণ্ডৰ লগতে সামগ্ৰীৰ আপোনালোকে পেকেজিঙৰ প্ৰতি গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ যিকোনো প্ৰতিযোগিতাৰ বাবে যদি প্ৰস্তুতি চলাইছে বেংকিং ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বহুত বেছি সুবিধা লাভ কৰিব পাৰে এই দিশত প্ৰচেষ্টা চলালে আপোনালোকৰ ভাল হ'ব যিটো ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰেষ্ট আছে পৰিয়ালৰ লগত কাৰোবাৰ যাত্ৰা যাব পাৰিব আপুনি আপোনালোকৰ সন্তান আৰু জীৱনসংগীৰ সৈতে বহুতো বেছি আনন্দময় মুহূৰ্ত কটাব সংৰাগবোৰ পৰিহাৰ কৰক প্ৰেমত মধ্যমীয়া দেখা পাব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আপোনালোকৰ কৰ্মস্থলীত অলপ অনুভৱ কৰিব পাৰে কিছু হতাশাৰ অনুভৱ কৰিব পাৰে টোপনি অভাৱৰ বাবে স্বাস্থ্যৰ বা অসুস্থতাৰ বাবে এনে হ'ব পাৰে সেই শুই থকাৰ সময়ত কামৰ সময়ত আপোনালোকৰ টোপনিৰ সম্পূৰ্ণ আপোনালোকৰ হ'ব পাৰে কিন্তু আপুনি সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপুনি আপোনালোকৰ কামত কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ কিছুমান কাম ভুল কৰিব পাৰে গতিকে কিছুমান কাম কাজ কৰোঁতে ধ্যান ৰাখিব লাগিব টোপনি অহাটো স্বাভাৱিক কৰ্মৰ ক্ষেত্ৰত যদি ছানডে দিনটোতো আপোনালোকৰ অলপ ৰেষ্ট থকা কাম কৰে তেনেহ'লে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো অপাৰেশ্যন কৰিছে যিসকল অপাৰেশ্যন হৈছে আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো বৰ্তমান সময়ত উচিত আছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে বেছি আপোনালোকে হাৰ্ড ৱৰ্কিং কাম নকৰিব নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকে ছ'চিয়েল নেটৱৰ্ক বৃদ্ধিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া উচিত বুলি কৈছে ছ'চিয়েল মিডিয়াত আপোনালোকৰ প্ৰতিষ্ঠানটোৰ প্ৰচাৰ কৰিলে ভাল হ'ব আৰু আপোনালোকৰ ব্যৱসায়ো বহুত বেছি আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পুৰণি বন্ধু বান্ধৱীৰ সৈতে সময় কটাব বিচাৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ উঠিব পাৰে আনৰ লগত আপোনালোকে কাৰ্যপেচাল নকৰিব যদি আপোনালোকৰ সকলো সম্পৰ্কত কাৰোবাৰ লগত কোনো ধৰণৰ মতানৈক্য হৈছে তেন্তে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিব পাৰিব আৰু সুখ সমৃদ্ধি বৃদ্ধি পাব বন্ধুসকল গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে কিছু ধ্যান দিব কিছু গুৰুত্ব দিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ গৱেষণামূলক কামত জড়িতসকলে বিফলতাৰ সন্মুখীন হ'ব পাৰে তেওঁলোকৰ বিষয়াসকলে তেওঁলোকক পদোন্নতি দিব পাৰে কিন্তু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সদায় বেষ্ট দিবৰ বাবে চেষ্টা কৰক ভাল দিবৰ বাবে ভালকৈ কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে দৰমহা আদি বৃদ্ধিৰ বাবে অৰ্থনৈতিক উন্নতি হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যিসকলৰ বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ বেছিকৈ সেৱন কৰে বা খায় তেওঁলোকৰ বাবে আজিৰ দিনটো গেছজনিত সমস্যা এচিডিটিৰ সমস্যাই অশান্তি দিব পাৰে গতিকে পানী বহুত খাব লাগে বুলি কৈছে বা যিসকলে হাঁপানীৰ ৰোগত আক্ৰান্ত তেওঁলোকে উশাহ নিশাহ ল'বলৈ বহুত বেছি কষ্ট পাব পাৰে ঘৰৰ পৰা ওলাই যাওঁতে মাস্ক পিন্ধি আপোনালোকে লাহে লাহে খোজকাঢ়িব লাগে বা সেইখিনি ক্ষেত্ৰত যাব লাগে বুলি কৈছে গতিকে সাৱধান হ'ব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব কাৰণ চুৰি হোৱাৰ সম্ভাৱনা আছে বা আপোনালোকে লেনদেন কৰোঁতে কিছুমান লোকচান হ'ব পাৰে সেইবাবে আপুনি সময়মতে আপোনালোকৰ ষ্টকবোৰ পৰীক্ষা কৰি থাকিব লাগে আৰু সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগে
আপুনি অনুভৱ কৰিব যে বিক্ৰী হৈছে কিন্তু ইয়াৰ আঁৰত আন কিবা এটা কাৰণ থাকিব পাৰে গতিকে সেই দিশটোৰ ওপৰত ধ্যান ৰাখিব লাগে সেইবাবে আপোনালোকৰ কৰ্মচাৰীসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব যদি তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলগীয়া হয় তেন্তে তেওঁলোকে নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰিব যদি কৰিবলগীয়া হয় নহয় কৰিব লাগিবই আৰু খৰধৰকৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নালাগে আৰু পিতৃ মাতৃক সেৱা কৰি তেওঁলোকক শ্ৰদ্ধা কৰি আপোনালোকে আগবাঢ়ি যাব নিশ্চয়কৈ সফল হ'ব কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা ষ্টুডেণ্ট লাইফতে হওক গতিকে নিজৰ কাম কাজখিনি সদায় কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব যাতে পিতৃ মাতৃৰ সদায় সন্মানটো উচ্চ হৈ থাকে গতিকে এই দিশটোৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে অলপ কিন্তু সাৱধান হ'ব লাগিব শ্ৰমিক যিসকল লোক আছে বা কৰ্মৰত লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ লগতে তেওঁলোকৰ সঞ্চয়ৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াটো উচিত কাৰণ খৰচ পাতি বৃদ্ধি হ'ব পাৰে গতিকে আপুনি আপোনালোকৰ সঞ্চয়ত বহুতখিনি যোগ কৰে যিটো ভৱিষ্যতে সঞ্চয় যদি আপোনালোকে বেছিকৈ কৰে যিটো আপোনালোকৰ ভৱিষ্যতে আপোনালোকক উপযোগী কৰি তুলিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো দাঁতৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যদি সমস্যাটো বেছিকৈ বেয়া হয় যিসকলৰ নিশ্চিতভাৱে ডক্টৰ আপোনালোকৰ ওচৰলৈ যাওক চিকিৎসকৰ ওচৰলৈ যাওক আৰু চিকিৎসা কৰক বুলি কৈছে নহ'লে এইখিনি গৈ আপোনালোকৰ পাছত সমস্যা হ'ব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিত্তীয় সম্পৰ্কীয় কামত সাৱধান হ'ব লাগিব বিত্তীয় ব্যক্তিৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ দক্ষতাৰ বাবে সফলতা লাভ কৰিব পাৰে কিন্তু ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলে যিকোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব অন্যথা ঋণ পৰিশোধৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি আপোনালোকৰ মূলধন ৰাহি কৰে তেন্তে ই আপোনাৰ বাবে বহুত লাভৱান হ'ব যুৱক যুৱতীসকলে সংস্কৃতিবান হ'ব লাগিব সেইবাবে তেওঁলোকে নিজৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগে যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিলে ভাল হ'ব কাইজা পেচালে কেতিয়াও সমস্যা সমাধান নকৰে বৰঞ্চ সৃষ্টিহে কৰিব পাৰে আজিৰ দিনটোত গতিকে ধ্যান ৰাখিব লাগিব হয়তো আপোনালোকৰ পৰিয়ালটো কোনোবা কৰবাত ধৰ্মীয় স্থানত বা ধৰ্মীয় পূজাৰ আয়োজন কৰা হ'ব পাৰে ঘৰখনতে হওক বা যাব পাৰে সেইখিনি প্লেনিং কৰিব পাৰে যে মানসিক শান্তি প্ৰদান কৰিব আপুনি পৰিয়ালৰ সৈতে ইয়াৰ অংশগ্ৰহণ কৰিব পাৰে যদি নহয় তেন্তে আপুনি কোনো মন্দিৰলৈ গৈ পৰিয়ালৰ সৈতে আপোনালোকে নিজৰ প্ৰিয় দেৱতা বা নিজৰ প্ৰিয় ভগৱানক আপোনালোকে দৰ্শন কৰিব লাগে বা পূজা কৰিব লাগে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ আহক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামৰ লগতে বন্ধু বান্ধৱীৰ সৈতে বহুত বেছি আপোনালোকে মানসিক শান্তি লাভ কৰিব বহুত বেছি আপোনালোকে হাঁহি ধেমালি কৰিব ফূৰ্তি থাকিব যিয়ে মানসিক টেনশ্যন কমাব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভালে থাকিব কিন্তু আপুনি চকুৰ বহুত যত্ন লোৱাটো উচিত বিশেষকৈ যদি আপুনি ৰ'দত ওলাই যোৱাৰ সময়ত ব্যৱসায়ীসকলে ধ্যান ৰাখিব লাগে অন্যান্য ব্যক্তিসকলে নিজৰ চকুৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগে মোবাইল আদি বা কম্পিউটাৰ আদি বা টিভি আদি চোৱাৰ কিছু আপোনালোকে কমাব লাগে নহ'লে চকুৰ লগত জড়িত সমস্যাই কুম্ভ ৰাশি জাতক জাতিকাসকলক বাৰুকৈ অশান্তি দিব পাৰে আজিৰ দিনটোত কৰ্মচাৰীৰ লগত আপোনালোকে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক ব্যৱসায়িক ক্ষেত্ৰত যাৰ বাবে আপুনি সুখী হ'ব আৰু ব্যৱসায়ীসকলৰ কামবোৰ অৰ্থাৎ যিসকল সহকৰ্মী আছে তেওঁলোকৰ লগত কথা বতৰা মধুৰতা আনক বুলি কৈছে ভাল মিঠা শব্দ ব্যৱহাৰ কৰা উচিত বুলি কৈছে তেতিয়াহে আপোনালোকৰ ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব আপোনালোকৰ ব্যৱসায়টো ভাল প্ৰদৰ্শন আপোনালোকৰ বা অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ বন্ধু বান্ধৱীক উৎসৱৰ বাবে আপোনালোকৰ শুভেচ্ছা জনাব পাৰে ভাল এটা ফলাফলৰ বাবে আপোনালোকে শুভেচ্ছা জনাব পাৰে তেওঁলোকৰ এটা ভাল ছাকচেছত আপুনি নিজকে প্ৰাউড ফিল কৰিব পাৰে আপুনি পৰিয়ালৰ সৈতে বহি ৰাতি আহাৰ গ্ৰহণ কৰাৰ সুযোগ পাব আপুনি পৰিয়ালৰ সৈতে বহি আপোনালোকে সুখৰ দুখৰ কথা বতৰাবোৰ পাতিব পাৰিব যিয়ে মানসিক শান্তি প্ৰদান কৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মীন ৰাশি জাতক জাতিকাসকলৰ ৰবিবাৰ বা দেওবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে নিজৰ কামবোৰ কৰোঁতে সাৱধান হ'ব লাগিব মনটোৱে আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল কাম কৰিব আৰু অৰ্থাৎ আপোনালোকৰ মনটো যেতিয়া ফৰকাল হৈ থাকিব কৰ্মক্ষেত্ৰত ভাল কামবোৰ আপোনালোকে কামখিনি সুন্দৰভাৱে কৰিব পাৰিব ভাল কৰিব পাৰিব কামৰ সম্পৰ্কীয় নতুন ধাৰণা আপোনালোকৰ মনলৈ আহিব যিবোৰ আপুনি আপোনালোকৰ ছিনিয়ৰসকলক আপোনালোকে জনাব পাৰিব আৰু তেওঁলোকে অত্যন্ত সুখী হ'ব আপোনালোকৰ আইডিয়াবোৰক লৈ
অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব কোনো ধৰণৰ সমস্যা নাথাকিব কিন্তু যদিও কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অসাৱধান নহ'ব অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে হয়তো তেওঁলোকৰ ব্যৱসায়ৰ লগত জড়িত বাকী থকা ধনখিনি পাব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ দিনটো ভাল হ'ব আপোনালোকৰ ব্যৱসায় বহুত বেছি আগবাঢ়ি যাব পাৰিব যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থাও বহুত বেছি উন্নত হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি বহুত বেছি সতেজ অনুভৱ কৰিব আপুনি আপোনালোকৰ জীৱন সংগীৰ প্ৰতি উৎসৰ্গিত হ'ব তেওঁলোকৰ আধাৰৰ কামখিনি পূৰণ কৰিব পাৰিব তেওঁলোকৰ অনুভৱক বুজি পাব যুৱক যুৱতীসকলে নিজৰ পিতৃ মাতৃৰ অনুভৱক বুজি পাব তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে কিছু ধ্যান ৰাখিব লাগিব আপুনি আপোনালোকৰ পৰিয়ালৰ সকলো সম্পৰ্ক বিশেষকৈ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সমান গুৰুত্ব দিব লাগে সকলোকে কোনো আত্মীয় আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা খং কৰিব পাৰে গতিকে খংবোৰ নিয়ন্ত্ৰণ কৰিব লাগে আজিৰ দিনটোত আপোনালোকৰ যিকোনো আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগে পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহুমূলীয়া সময়খিনি ঘৰত দিয়ক বুলি কৈছে ঘৰলৈ কোনো ভাল খবৰ আহিব পাৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ঘৰলৈ আপোনালোকৰ আলহী দুলহী বেছিকৈ আহিব পাৰে যিটো মীন ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু আপোনালোকে খোৱাবৰ প্ৰতি টোটেলি ধ্যান ৰাখিব তথাপিও বন্ধুসকল প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু এজনৰ সৰু ভুলৰ বাবে আপোনালোকৰ দিনটো কিছু ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে যদি সেইখিনি আণ্ডাৰষ্টেণ্ডিং থাকে তেনেহ'লে সেইখিনি সমস্যাখিনি সংঘটিত নহয় গতিকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব ইজনে সিজনৰ অনুভৱক আপোনালোকে বুজি পাব লাগিব সেইটো মেইন কথা গতিকে ধ্যান ৰাখিব লাগিব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ ভুল বুজাবুজিবোৰ সমাধান হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব অত্যন্ত শুভ যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক